প্ৰায় 11:30মান বজাত মই চাহ খাব লৈছোঁ। তেনেকুৱাতে মানে কি ফোন এটা আহিলে, আমাৰ মেম্বাৰ এজনে ফোন কৰিলে বিজেপি। তেওঁ ফোন কৰি ক'লে যে ড্ৰাগছ হোৱা মানে যুৱক দুজনমানক ইয়াত আটক কৰা হৈছে, আপুনি ইমিডিয়েট আহক। মই লগালগ গ'লোঁ তাত গৈ পালোঁ এজন যুৱক মানে আমাৰ ৰঙাগড়াৰ, তেওঁৰ হাতত মানে হেৰি আছিলে, এটা কণ্টেইনাৰ পাউডাৰ আৰু 2টা চিৰিঞ্জও পোৱা হৈছে। তাৰপিছত বাকী এখন বেটাৰী ৰিক্সা লৈ আহিছিলে। তো তাৰপৰা 2জন ল'ৰা ধৰা হৈছিল, তাৰে 3জন ল'ৰা পলাইছিলে। তাৰে এজনক কলপাতত গৈ পেলাই 2জনমান যুৱকে ধৰি আনিলে। তাৰপিছত 2জন ল'ৰা এতিয়া পলাতক। তো এওঁলোকক সোধ-পোছ কৰা মতে এটি ভাড়া কৰি লৈ আহিছিলে বোলে আমগুৰিৰ পৰা। তাৰে 2জন যুৱক আছিলে হালোৱা চুতীয়া বস্তি, সেই 2জন যুৱক পলাই আছে, এতিয়ালৈকে পোৱা নাই। আৰু বাকী 3জন যুৱক আমগুৰি। তো এওঁলোকৰ হাতত একো পোৱা হোৱা নাই। তো থানাক লগালগ গৈ পেলাই তেওঁলোকক চবকে এনকুৱাৰী কৰা হ'ল। তাৰপিছত এই যিজন যুৱকে যুৱকৰ হাতত মানে কণ্টেইনাৰ আৰু চিৰিঞ্জ পোৱা গৈছিলে, তেওঁ কোৱা মতে তেওঁ বস্তুটো ক্ৰয় কৰিছে কাৰ্তিক বুলি এজন মানুহৰ পৰা। কিন্তু কাৰ্তিকক সোধ-পোছ কৰাত, তাৰ ঘৰ এনকুৱাৰী কৰাত একো নোলালে আমাৰ তাত। আৰু কাৰ্তিকক আগতেও মানে আমি এবাৰ সন্দেহত মানে তাক সোধ-পোছ কৰা হৈছিলে এই বিষয়ত, তাৰ ঘৰো এনকুৱাৰী কৰা হৈছিলে, কিন্তু এই বিষয়ত কোনো পোৱা নাই তাৰ ঘৰত। আজিলৈকে তাৰ ঘৰত তেনেকুৱা হোৱা নাই। কিন্তু কাৰ্তিকে মাল বিকিছে বুলি মানে কি বাকী মানুহে বুবা কৰা শুনো আমি, এতিয়ালৈকে তেনেকৈ পোৱা নাই। কিন্তু এই ল'ৰাজনো কোৱা মতে কাৰ্তিকৰ ঘৰতে বিকিছে বুলি কোৱা শুনিছোঁ, কিন্তু আমি এতিয়ালৈকে বাৰু তেনেকৈ পোৱা নাই। আৰু পুলিচে এনকুৱাৰী কৰি তাৰ ঘৰত একো পোৱা নাই। এতিয়া কথা হ'ল কি, আমি অকল এয়াই নহয়, আমি ভাং হওক, মদ হওক বা অন্যান্য এইবোৰ ক্ষেত্ৰত আমি মানে কি নিবাৰণ কৰিবৰ কাৰণে আমি প্ৰায় মানে হেৰি কৰি এৱাৰনেছ কিছুমান মিটিং কৰি পেলাই আমি মানুহক মানে এইবোৰৰ প্ৰতি এলাৰ্ট কৰি আছিলোঁ। এতিয়া এনেকুৱা এটা হোৱাৰ কাৰণে আমাৰ যুৱকসকলো খুব মানে সচেতন হৈ আছিলে। কিন্তু আজি এই তেনেকুৱা এজন যুৱক ধৰিবলৈ সক্ষম হৈছে। এই ল'ৰাজন ৰঙাগড়ৰ যিজন যুৱক, তেওঁৰ হাতত পোৱা হৈছে। বাকী 2জনৰ ক্ষেত্ৰত মানে তেওঁলোক সন্দেহজনক, কিন্তু তেওঁলোকৰ হাতত এতিয়ালৈকে একো পোৱা নাই। এইটো পাউডাৰ এটা ব্ৰাউন কালাৰ, মই বিশেষ বস্তুটো চিনি নাপাওঁ, কিন্তু ব্ৰাউন কালাৰ এনেকুৱা সৰু কণ্টেইনাৰ, এইটো 1 পইণ্ট কিমান গ্ৰাম হৈছে। আৰু চিৰিঞ্জ 2টা পোৱা হৈছে, আৰু বাকী তেনেকুৱা বস্তু পোৱা নাই। খালি আমি ইয়াৰ আগতে আমি ইনফৰ্মেশ্যন পাই লগালগ থানাত খবৰ দিওঁ। থানাৰ পৰা এটা দল গৈছে, গৈ পেলাই তেওঁলোকে গোটেইখিনি এনকুৱাৰী কৰিছে। সেইমতে নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।